আজিৰ সংবাদমেলখন অসম বাজেট 2026-27। প্ৰথমতে মই অসমৰ সন্মানীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰু লগতে অসমৰ বিত্তমন্ত্ৰী সন্মানীয় জয়ন্ত মল্ল বৰুৱাক ধন্যবাদ জ্ঞাপন কৰি এই যে অসমত বাজেটখন হৈ গ'ল, সংকল্পৰ পৰা সিদ্ধিলৈ, সমৃদ্ধিৰ পৰা বিকশিত অসমলৈ অষ্টদশ মুকুতাৰ উন্নয়নী মালা এই বাজেট উন্নয়নৰ এক নতুন ৰূপৰেখা। মুঠ 18খন মুখ্য স্তম্ভক ভিত্তি কৰি শিক্ষা, স্বাস্থ্য, কৃষি, আন্তঃগাঁথনি, উদ্যোগ, নিয়োগ, শক্তি, সামাজিক সুৰক্ষা আৰু সাংস্কৃতিক ঐতিহ্যকে ধৰি প্ৰতিটো গুৰুত্বপূৰ্ণ ক্ষেত্ৰত ৰাজ্যৰ অগ্ৰযাত্ৰাক অধিক গতিশীল কৰি তুলিব বুলি আমি ভাবি আছো আৰু পৰৱৰ্তী পৰ্যায়লৈ আমাৰ আত্মবিশ্বাসেৰে আগবাঢ়ি যাব আৰু এই বাজেটখন অসমৰ সকলো শ্ৰেণীৰ মানুহৰ কাৰণে উপকৃত হ'ব বুলি মই দক্ষিণ চালমাৰা মানকাচৰ জিলা বিজেপিৰ তৰফৰ পৰা এই সংবাদমেলখন আমি অনুষ্ঠিত কৰিছো আৰু আমাৰ জিলাৰ মুখপাত্ৰ আছে, তেখেতে বিতংভাৱে কিছু কথা ক'ব। আৰু সন্মানীয় আমাৰ এই ভাৰতীয় জনতা পাৰ্টিৰ এই জিলাৰ সভাপতি মহোদয়ৰ উপস্থিতিত অসমৰ যি বাজেট হৈ গ'ল, এই বাজেট সংক্ৰান্তীয় আজি সংবাদমেল, এই সংবাদমেলত উপস্থিত থকা সকলো সাংবাদিক বন্ধুসকললৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু ইতিমধ্যেই সভাপতি ডাঙৰীয়াই উল্লেখ কৰিছে বাজেট সংক্ৰান্তীয় কথাখিনি। আজি অসমৰ সৰ্বাংগীন উন্নয়নৰ কাৰণে, সকলো বিভাগৰ উন্নয়নৰ কাৰণে যি বাজেট এইবাৰ নিৰ্ধাৰণ কৰা হৈছে, সঁচাকে শলাগ ল'বলগীয়া। গতিকে আমি সন্মানীয় অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া আৰু বিত্তমন্ত্ৰী লগতে অসম চৰকাৰক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু স্পেচিয়েলি ক'ব বিচাৰিছোঁ যে হেল্থ সংক্ৰান্তীয়, চিকিৎসা সংক্ৰান্তীয় ক্ষেত্ৰত ইতিমধ্যেই বাজেটত উল্লেখ আছে যে প্ৰায় প্ৰতিখন জিলাতে চিকিৎসা মহাবিদ্যালয় স্থাপন কৰাৰ কথা উল্লেখ কৰা আছে। আৰু স্পেচিয়েলি আমাৰ নামনি অসমৰ ধুবুৰী জিলাত আমাৰ যিটো কি কয় মেডিকেল কলেজ আছেই, এই মেডিকেল কলেজলৈ যোৱাৰ ক্ষেত্ৰত সুবিধা হোৱাকে যি ব্ৰিজখন হৈ আছে আমাৰ জিলাখনৰ লগত সংলগ্ন কৰাকে, ধুবুৰী ফুলবাৰী ব্ৰিজ, ইতিমধ্যে 70% ব্ৰিজৰ কাম সম্পূৰ্ণ হৈ গৈছে আৰু বাকীখিনি আৰু অধিক সক্ৰিয়কৈ কাম কৰাৰ কাৰণেও এই কথা বাজেটত উল্লেখ কৰা আছে। ইয়াৰ উপৰিও আজি এই বাজেটত উল্লেখ আছে যে 2 লাখ যুৱক যুৱতীক কৰ্মসংস্থান দিয়াৰ কাৰণে চাকৰিত নিয়োগ কৰাৰ কথাও এই বাজেটত উল্লেখ কৰা আছে। আৰু আপোনালোকে নিশ্চয় জানে যে বসুন্ধৰা 4.0 যিটো ইটো বাজেটত উল্লেখ কৰা আছে যে এইবাৰ অসমৰ প্ৰতিজন খিলঞ্জীয়াই ভূমিৰ অধিকাৰ পাব, এই কথাও তাতে উল্লেখিত আছে। আপোনালোকে নিশ্চয় অৱগত যে এডুকেশ্যন ছেক্টৰতো সক্ৰিয় সিদ্ধান্ত লৈছে এই বাজেটত। আজি মেডিকেল কলেজত যাতে ডক্টৰ নিৰ্মাণ কৰা যায়, এই কথাবিলাক উল্লেখিত আছে। আপোনালোকে এইটোও জানে যে অসমত আমাৰ ৰাজধানী দিছপুৰ, কিন্তু আৰু দ্বিতীয়খন ৰাজধানী ডিব্ৰুগড়, সেই ডিব্ৰুগড়ক ডেভেলপমেণ্ট কৰাৰ ক্ষেত্ৰত অসমৰ আৰু এটা বৃহৎ চিটি, তাক আৰু ডেভেলপ কৰাৰ ক্ষেত্ৰত কিছু কথা এই বাজেটত উল্লেখ আছে। গতিকে আমি ক'বলৈ বিচাৰিছোঁ যে সকলো ক্ষেত্ৰত আজি যুৱ সমাজক স্বাৱলম্বী হ'বৰ কাৰণে লোন দিয়াৰ ব্যৱস্থাও এই বাজেটত উল্লেখিত। গতিকে অসমৰ সৰ্বাংগীন উন্নতিৰ কল্পে এই বাজেট হৈছে। গতিকে সঁচাকৈ
আমি আপোনালোকৰ মিডিয়াৰ যোগেদি অসম চৰকাৰৰ সন্মানীয় মুখ্যমন্ত্ৰী হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰু বিত্তমন্ত্ৰী জয়ন্ত মল্ল ডাঙৰীয়া তেখেতসকলক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ।